চাৰিটা ৰিলিফ কেম্পো প্ৰতিষ্ঠা কৰা হৈছিল যদিও এতিয়া এটা ৰিলিফ কেম্প আছে। মই বানপানীৰ সময়ত জিলা আয়ুক্ত বিধায়কৰ লগত সম্পৰ্কত আছিলোঁ। আজি মই নিজে আহি ৰাইজৰ খা খবৰ ল'লোঁ আৰু ৰাইজৰ লগত কথা বতৰাও পাতিলোঁ। ৰাইজে অনুৰোধ কৰিছে যাতে গৰাখহনীয়াটো ৰোধ কৰিব পৰা যায়। মই যিমান পাৰোঁ শীঘ্ৰে ইয়াৰ ব্যৱস্থা হাতত ল'বলৈ চেষ্টা কৰিম। ইয়াৰ পিছত মিঠাম চাপৰি যাম, তাতো যিখিনি জেগাত ক্ষতিগ্ৰস্ত হৈছে পৰিদৰ্শন। বান শেষ হোৱাৰ পাছত এতিয়া পৰিৱেশটো অতিকৈ স্পৰ্শকাতৰ। বান শেষ হোৱাৰ পিছত সাধাৰণতে ৰোগ হয়, বিভিন্ন ধৰণৰ ডায়েৰিয়াকে ধৰি যিবিলাক ৱাটাৰ বৰ্ন ডিজিজ বুলি কয়, এই ডিজিজবিলাক হোৱাৰ দেখা যায়। কিন্তু ডক্টৰসকলৰ লগত কথা পাতিছোঁ, তেওঁলোকে কৈছে পৰিস্থিতি নিয়ন্ত্ৰণত আছে। গৰ্ভৱতী মহিলাসকলক হস্পিটেললৈ পঠোৱা হৈছে। এই মুহূৰ্তত চিন্তাৰ বিশেষ কোনো কাৰণ উৰিয়াম ঘাটত আমি সন্দেহজনক লোকৰ আগমন ইয়াত দেখা পাইছোঁ। উৰিয়াম ঘাটৰ পৰা হিং, মৈৰাবাৰী, লাহৰী ঘাটলৈকে এতিয়া নিতৌ বাছো চলাচল কৰে। তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰো এটা প্ৰচেষ্টা নিশ্চিতভাৱে আৰম্ভ হৈছে নেকি। এই গোটেই ঘটনাখিনি আমি অধ্যয়ন কৰি আছোঁ। দুই এদিনতে বন বিভাগৰ দল এটাও আহিব। তেওঁলোকে কিমান মাটি ক'ত দখল কৰি থোৱা হৈছে তাৰ হিচাপ নিকাচখিনি কৰিব। তাৰপিছত স্থানীয় ৰাইজৰ লগত, বিধায়কৰ লগত আমি কথা পাতি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম। গোলাঘাট জিলা সীমান্তৱৰ্তী নেঘেৰী বিলতো খুব সাংঘাতিক অৱস্থা, এতিয়া মানুহ যাব নোৱাৰা অৱস্থা। মেৰাপানীৰ নেঘেৰী বিল খুব স্পৰ্শকাতৰ হৈছে। তাতো মই আপোনালোকে কৈছে যেতিয়া মই অজন্তা বাইদেউৰ লগত কথা পাতিম। মোৰ একদম তৎকালীনভাৱে মই ক'ব নোৱাৰিম, কিন্তু বহুতবিলাক ডেভেলপমেণ্ট স্কিম চলি আছে। বৰ্তমান আমি আটাইতকৈ চকু দিছোঁ কাজিৰঙাৰ এলিভেটেড কৰিডৰটো। বিষয়টো মই অলপ আগতে আলফাৰ ষ্টেটমেণ্ট এটা দেখিছোঁ যে আজি নিশা আলফাৰ শিবিৰত কোনোবাই বোমা বিস্ফোৰণ, ড্ৰোন আক্ৰমণ কৰা বুলি। অসম আৰক্ষী ইয়াত জড়িত নহয়, অসম পুলিচ ইয়াত জড়িত নহয় আৰু অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই। আৰু বিষয়টোৰ ওপৰত অধিক তথ্যৰ প্ৰয়োজন আছে, কাৰণ সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা হ'লে সেনাবাহিনীয়েও ষ্টেটমেণ্ট দিয়ে। এতিয়ালৈকে সেনাবাহিনীৰো আমি কোনো ষ্টেটমেণ্ট দেখা নাই। গতিকে মই ভাবোঁ বিয়লিৰ ফাললৈকেহে ঘটনাটো অলপ ক্লিয়াৰ হ'ব। আৰু মই শুনাৰ পিছতেই সৰু পথাৰলৈকে আহি গ'লোঁ, সেইকাৰণে ময়ো বহুত টেলিফোনত কথা পাতিব পৰা নাই। ঠিক হ'ব। তাই এখন ছাত্ৰ মিলনৰ হেডকোৱাৰ্টাৰ হ'ল